আজি আমি পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন গেছ পৃথক কৰি দেখুৱাম। সেইকাৰণে আমাক লাগিব এটা বেটাৰী আৰু এটা তার আৰু দুটা লোৰ বস্তু। আমি ইয়াত ব্যৱহাৰ কৰিছোঁ বেজী। এই বেজীটো তাৰৰ লগত ভালদৰে লগাই লৈছোঁ আৰু এই পানীখিনিত আমি অলপখিনি নিমখ দি মিহলাই লওঁ প্ৰথমতে। পিছত এই বেজী দুটাৰ এই পানীখিনিত বুৰাই দি তাৰৰ আন দুটাৰ মূৰ এই বেটাৰীটোত লগাই দিম। তাৰপিছত ইয়াত দেখিবলৈ পোৱা যাব যে এটা বেজীৰ পৰা ভৰভৰণিৰ সৃষ্টি হৈছিল আৰু সেইটো হৈছে নিগেটিভ তার। আৰু এইটো হোৱাৰ কাৰণ হৈছে হাইড্ৰজেন গেছ আৰু আনটোৰ পৰা ভৰভৰণিৰ সৃষ্টি হোৱা নাই আৰু সেইখিনি হৈছে অক্সিজেন গেছ। এনেকৈয়ে আমি পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন গেছ পৃথক কৰিব পাৰোঁ আৰু এই গোটেইখিনি প্ৰক্ৰিয়াক কোৱা হয় ইলেক্ট্ৰলাইচিছ প্ৰক্ৰিয়া।